ভকতিহে মতি ভকতিহে গতি ভকতিহে দেৱনী ভকতিহে চিত্ত ভকতিহে বিত্ত ভকতি মুখৰ বীজ আর ভকতি সদায় সহায় ভকতি জীবন যৌবন প্রাণ ইহ পরলোকে ভকতি বিনাই নাহি নাহি গতিয়ান জানি সর্বজন ভকতিত মন দিয়াতে যি আন কাম জনম সামফলি নিৰন্তৰে নৰে ডাকি বোলা ৰাম 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 হে ৰাম প্ৰবন্ধে যশোদা খুজি পুত্ৰক নপাই ও পুত্র পুত্র বুলিয়া কান্দন্ত গেরিয়াই দামুরি হরালে যেন ধনু হাম্বালাওয়ে পৃথিবীত পরি শোকে কান্দই দীর্ঘরা এখনে আসিলি মাত্র মুরতন খাই কৈরনুল ওরা জমে নিলে কপুতাই হা বাপ কমল লোচন তনু শ্যাম আইখ কৃষ্ণ কৃষ্ণ বুলি কারো লইব নাম প্রবন্ধী যশোদাক যে যশোদাই যেতিয়া পুত্ৰক বিচাৰিলে পুত্ৰক নাপায় তেওঁ চিঞৰি চিঞৰি কান্দিব ধৰিলে হা পুত্ৰ তুমি ক'ত গলা এইমাত্ৰতো তুমি আছিলা দামুৰিক হেৰুৱাই গাইবিলাকে যেনে ধৰণে হেম্বেলিয়াই ফুৰে ঠিক তদ্ৰুপ পুত্ৰক নাপায়ো যশোদাই বিচাৰি বিচাৰি ফুৰিব ধৰিলে চিঞৰি চিঞৰি যে হে পুত্ৰ তোমাক মই আৰু ক'ত পাম কোন জমে আহি তৎক্ষণাত তোমাক ইয়াৰ পৰা লৈ গ'ল প্ৰভু কলাইসকল আপোনালোক সকলোৱে জানে যে যশোদা এগৰাকী কাঠবাজি আছিলে কিন্তু সেই কাঠবাজি যশোদাৰ জীৱনত পৰম সৌভাগ্য যে তেওঁ পুত্ৰ প্ৰাপ্তি হ'ল পৃথিৱীত ভক্তি ৰাজ্যত এনেকুৱা ইতিহাস নাই এনেকুৱা নজিৰ নাই যে পৰম ব্ৰহ্মক সাক্ষাৎ পোৱাৰ পিছত তেওঁ বাৰী এডালেৰে কুবাবৰ কাৰণে খেদি খেদি ফুৰিছে পিছে পিছে ভগৱানে দৌৰি দৌৰি ফুৰিছে যাৰ একনিকা চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰি থাকে মহাপুৰুষে লিখিছে যাহে চৰণৰে যোগী নপাই ভকতি কবলে তাকো বন্ধ নকাই যাৰ একনিকা চৰণৰ ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ বছৰ তপস্যা কৰে যশোদাৰ এনেকুৱা জীৱনৰ কি পৰম সৌভাগ্য আছিল যে তেওঁক ভগৱান কৃষ্ণ জগদীশ্বৰ পৰম সমস্ত জগতৰ যিজন মুখ্য মালিক তেওঁক পুত্ৰ হিচাপে পাবৰ কাৰণে তেওঁ জীৱনত এনেকুৱা কি সাধন কৰিলে আৰু সেই পুত্ৰ হঠাতে যেতিয়া তেওঁৰ হাতৰ পৰা নাইকিয়া হৈ গ'ল তেওঁ কান্দিব ধৰিলে বিলাপ কৰি কৰি এৰা মহা বাপ কমল লোচনত শ্যাম আইখ কৃষ্ণ কৃষ্ণ বুলি কাৰলৈ
নপিও সিটো চন্দ্ৰ বদন নেদেখিকে নে জিও ৰাম পাইলো তোক অনেক জনমেত পখাই অ গৃহ খুৱাৱনি মূৰ কৈ গলি পুতাই হে ৰাম তোৰ ঘূৰ শোক খেলে মুকমাৰ খুই সহিবে নপাৰো হৃদয়ৰ জুই ৰাম কি দেখি আশয় এভু জীৱন যায় সাৰি অ একোটিৰ পুত্ৰ মোৰ কেনে নিলে হাকাহি হেৰি বুলি পাৰন্তমা তিতলো তালুতি অ যাবলে দুই হাতে হৃদয়ত মুঠি আর পুত্ৰ পুত্ৰ বুলি আপাৰন্ত আতিও কি জমক দেখিয়া কতো থাকন্ত নিচুকি গোপীগণে যশোদাৰ দেখিয়া সন্তাপ কৃষ্ণকনে দেখি আতি কৰন্ত বিলাপ হে ৰাম লোতকে পুৰিল মুখ সুখ শান্তি নাই হা কৃষ্ণ বুলি কান্দে যশোদা কচাই যশোদাই যেতিয়া পুত্ৰ পুত্ৰ বুলি বাগৰি বাগৰি কান্দিব ধৰিলে যশোদাক দেখি ব্ৰজাংগনাসকলেও ব্ৰজৰ গোপীবিলাকেও কৃষ্ণক নেদেখি তেওঁলোকেও চিঞৰি চিঞৰি কান্দিব ধৰিলে প্ৰভুসকল যশোদাটো বাৰু ভাগ্যৱান মই জানিলো কলোৱে আপোনালোকক ব্ৰজৰ গোপীবিলাক তেওঁলোক এটা যুগ আগতে দাপৰ ত্ৰেতাৰ যুগতে অনেক কৃষ্ণ কৃচ্ছ সাধনা তেওঁলোকে কৰিছে যাৰ কাৰণে তেওঁলোকে দাপৰ যুগৰ শেষত কৃষ্ণক স্বামী হিচাপে তেওঁলোকৰ জীৱনত প্ৰাপ্তি কৰিছে আপুনি ভবাৰ নিচিনাকে ৰাসৰ গোপীসকল বা আপুনি মই ভবাৰ নিচিনাকে ইমান সহজে কেইদিনমান কৃষ্ণক ভজনা কৰিলে কৰি তেওঁলোকে কৃষ্ণক স্বামী হিচাপে পালে এনেকুৱা নহয় কৃষ্ণক স্বামী হিচাপে পাবৰ কাৰণে ৰাস ক্ৰীড়াত উপস্থিত হোৱা গোপীসকলে এটা যুগৰ আগৰ পৰা সাধনা কৰিছে দণ্ডকাৰণ্যত চিত্ৰকূট পৰ্বতত পঞ্চৱতী বনত যিসকল ঋষিয়ে ঈশ্বৰ সাধনা কৰিছিল প্ৰত্যেককে প্ৰভু ৰামক দেখাৰ লগে লগে ৰামৰ সেৱাত তেওঁলোকে স্বামী হিচাপে সেৱা কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছিল আৰু প্ৰভু ৰামে কৈছিল যে এইবাৰ নহব পৰৱৰ্তী মই যেতিয়া দাপৰত কৃষ্ণ ৰূপে আহিম তেতিয়া পুনঃ তোমালোকক মই এই সুবিধাটো প্ৰদান কৰিম আমাৰ বহুতে ৰাসতে প্ৰশ্ন কৰিছে যে যাৰ বুদ্ধি গোপীসকলে কেনেকৈ গোবিন্দক ভজিলে যাৰ বুদ্ধি মানে পৰকীয়া প্ৰেম নিজৰ স্বামী থকাৰ পিছতো পৰ পুৰুষৰ লগত সম্বন্ধ কৰি তেওঁলোক কেনেকৈ শ্ৰেষ্ঠ ভক্ত হ'ব পাৰিলে এইটো প্ৰশ্ন সুখদেৱকো প্ৰশ্ন কৰিছে পৰীক্ষিতে যে হে গুৰুদেৱ পৰীক্ষিতৰ প্ৰশ্নটো এইটো স্পষ্ট আছিল যে ভগৱান কৃষ্ণই
সন্তসকলক পালন কৰি দুষ্টক দমন কৰিবৰ কাৰণে আহিছে, এইখিনি কাম কৰিলেই হয়। এই মাজতে আৰু গোপীসকলৰ লগত ৰাসক্ৰীড়া কৰি এটা বদনাম ল'বৰ কাৰণে তেওঁ কিয় এইখন নাটক কৰিলে? প্ৰভুসকল, ভগৱান কৃষ্ণ ভক্তবৎসল, শৰণাগত বৎসল। ভক্তসকলৰ নিমিত্তে ভগৱানে যিকোনো কাম কৰিব পাৰে, যিকোনো কৰ্ম কৰিব পাৰে। ভক্তসকলে কৈছে যে আমি তোমাক বিলীন হ'ব খোজো, তোমাক স্বামী হিচাপে পাব খোজো, বাছ হ'ব। তাৰ কাৰণে কিন্তু ভক্তসকলক যি ধৰণে ভগৱানে পৰীক্ষা কৰিব লাগে সেই পৰীক্ষা কৰিছে। ভক্তবৎসল ভগৱান। গোপীসকলে যেতিয়া স্পষ্টভাৱে ভগৱানক কৈছিল যে হে প্ৰভু, তুমিতো সমস্ত জগতৰ স্বামী, আমাৰ যিবিলাক স্বামী আছে এওঁলোকতো বিষয়ৰ স্বামীহে, পৰম পুৰুষ নহয় নহয়, পৰম স্বামী নহয় নহয়। তুমি আমাৰ পৰম স্বামী, তোমাক প্ৰাপ্তিৰ পিছত আমাক আৰু বেলেগৰ কি প্ৰয়োজন আছে? ভগৱান ভক্তবৎসল। গোপীসকলৰ এই কথা শুনাৰ পিছত গোপীসকলক তেওঁ সামৰি লৈছিল। অম্বৰীষে যেতিয়া অম্বৰীষক যেতিয়া দুৰ্বাসাই অপমান কৰিছিল, তেতিয়া অম্বৰীষৰ নেতৃত্বত থকা সুদৰ্শন চক্ৰই সমগ্ৰ ত্ৰিভুৱন দৌৰাই লৈ ফুৰাইছিল দুৰ্বাসাক। আৰু এটা সময়ত দুৰ্বাসাই গৈ ভগৱান কৃষ্ণৰ ওচৰত আহি পেলাই কৈছিল যে হে প্ৰভু, মইতো এগৰাকী ব্ৰাহ্মণ ঋষি, মোৰ এইটো অৱস্থা কিয় হৈছে? মই দৌৰি ফুৰিবলগীয়া হৈছে তোমাৰ সুদৰ্শন চক্ৰৰ ভয়ত। তুমিতো গো ব্ৰাহ্মণসকলৰ ৰক্ষাৰ কাৰণে সৰ্বদা কাম কৰিছা, মইতো ব্ৰাহ্মণ হয়। ভগৱান কৃষ্ণই দুৰ্বাসাক কৈছিল যে হয় মই ব্ৰাহ্মণৰ ৰক্ষাকাৰী, কিন্তু সমানে তুমি জানিবা যে মই ভক্তবৎসলো হয়। গতিকে অম্বৰীশ মোৰ ভক্ত, গতিকে মোৰ ভক্তক অপমান কৰি কোনো আজিলৈকে বাচি যাব নোৱাৰিব। তোমাক যদি ক্ষমা কৰিব লাগে তেতিয়াহ'লে মোৰ ওচৰত নহয়, তুমি অম্বৰীষক যাই ক্ষমা খুজিব লাগিব। অম্বৰীষক আহি ক্ষমা খুজিছে, তাৰ পিছত ৰক্ষা কৰিছে। মই এটা আপোনালোকক আজি বৰ বেলেগ ধৰণৰ কথা ক'ব খুজিছোঁ, খুব ধুনীয়া। প্ৰভু ৰামচন্দ্ৰ তেওঁ সমস্ত জগতৰ ঈশ্বৰ। যেতিয়া ৰাৱণে সীতা হৰণ কৰিছিল, তেওঁ অৰণ্যত সীতা সীতা এনেকে চিঞৰি চিঞৰি কান্দি কান্দি ঘূৰি ফুৰিছিল। কিয় ভগৱানে নাজানে নেকি তেওঁক যে ৰাৱণে লৈ গৈছে তেওঁৰ পথ? তেওঁ নাজানে নেকি? জানে। জটায়ুক যেতিয়া ৰামে গৈ লগ পায়, জটায়ুৱে ৰামচন্দ্ৰক বিশদ বৰ্ণনা কৰি গৈছে, কোন দিশলৈ লৈ গৈছে, কোনে লৈ গৈছে, কি মুহূৰ্তত সীতা হৰণ কৰিছে। বিন্দ মুহূৰ্ত বুলি এটা মুহূৰ্তত ৰাৱণে সীতা হৰণ কৰিছে। প্ৰভুসকল, চুৰ কৰাৰো মুহূৰ্ত থাকে, মুহূৰ্ত চাই চিতি হিচাপ চুৰ কৰিছে। সেই মুহূৰ্তটোত চুৰ কৰিলে সফল হয় চুৰ, কিন্তু তেওঁ বিনাশো হ'ব। আকৌ সেই মুহূৰ্তটোত সীতা হৰণ কৰিছে ৰাৱণে। আচ্ছা, প্ৰভু ভগৱানে আপোনালোকে সেই মুহূৰ্তত ৰামে যিহেতু সৰ্বতো প্ৰকাৰে জানে যে তেওঁ কোনে লৈ গৈছে, ইয়াৰ পিছতো তেওঁ এবছৰৰো অধিক কাল সীতাক উদ্ধাৰ কৰিবৰ কাৰণে লগাইছিল। কিহৰ কাৰণে? জটায়ুৱে কৈ দিলে, তেওঁক কবন্ধই কৈ দিলে। কবন্ধক যেতিয়া তেওঁ জ্বলাই দিলে ৰামে, কবন্ধইটো কৈ দিছে দেৱপুৰুষ হিচাপে যে অমুকে লৈ গৈছে আপোনাৰ পত্নী, লৈ লওক উদ্ধাৰ কৰি। তাৰপিছতো ৰামে খবৰি নিৰ্দেশ কৰিছে, তাৰপিছতো ৰামে কিহৰ কাৰণে বিচাৰিছে? যেতিয়া হনুমান যায় সীতাক বিচাৰি, তেতিয়া সীতাই হনুমানৰ আগত কৈছে যে হনুমানে কৈছে যে হে মা, তোমাৰ খবৰ মই এতিয়া প্ৰভুক যে দিম, তুমি ইয়াত আছা, তুমি নিশ্চিন্ত থাকা যে তোমাক নিবৰ কাৰণে প্ৰভু আহিব। ইচ্ছা কৰিলে মই তোমাক এতিয়া পিঠিত তুলি পেলাই লৈ যাব পাৰো,
যদি ইচ্ছা কৰা বলা মই তোমাক লৈ যাওঁ কিন্তু সীতাই কি বুলি কৈছে যে নালাগে কাৰণ মই এগৰাকী পতিব্ৰতা নাৰী মই মোৰ স্বামীৰ বিনা অনুমতিত মই কোনো পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো খুব মন কৰিবলগীয়া মোৰ স্বামীৰ অনিচ্ছাকৃত মই কোনো পুৰুষৰ শৰীৰ স্পৰ্শ কৰিব নোৱাৰো কাৰণে তোমাৰ পিঠিত উঠি মই যাব নোৱাৰো কান্ধত উঠি কিন্তু হে হনুমান তোমাৰ স্বামী তোমাৰ প্ৰভু ৰামে এইখন এখন নাটক কৰি আছে মই জানো মই এটা অপৰাধ কৰিছো সেই অপৰাধৰ দণ্ড মোক প্ৰদান কৰিছে গতিকে তুমি গৈ কবা যে মই মাৰিছৰ মায়াত পৰি মই লক্ষ্মণক মই কটু কথাৰে বাক্য কথা কৈছে লক্ষ্মণ কোন প্ৰভু ৰামৰ একান্ত অনুগত ভক্ত যদিও ভাতৃ লক্ষ্মণ কিন্তু ভগৱানৰ একান্ত অনুগত ভগৱানৰ একান্ত অনুগতক তেওঁৰ সীতাই বেয়া ব্যৱহাৰ কৰিলে কাৰণে অলপ সময়ৰ কাৰণে তাৰে ফলশ্ৰুতিত এবছৰ কালৰ অধিক কাল সীতাই সেই লাঞ্ছনা ভুগিবলগীয়া সীতাই সেইকাৰণে কৈছে যে প্ৰথমতে গৈ তুমি লক্ষ্মণক মোৰ ক্ষমা প্ৰাৰ্থনা কৰি বিচাৰিছো বুলি কবা যে হে লক্ষ্মণ সেইখিনি মুহূৰ্তত মই তোমাক যিখিনি কথা কৈছিলো তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী তাৰ পিছতে তুমি ৰঘুপতিৰ চৰণত মোৰ সেৱা নিবেদন কৰিবা হনুমানে আহি পেলাই যেতিয়া কৈছে যে লক্ষ্মণৰ প্ৰতি মাতা জানকীয়ে ক্ষমা প্ৰাৰ্থনা যাচনা কৰিছে তেতিয়া ৰামচন্দ্ৰ কৈছে লক্ষ্মণ বলা আমি এটা লংকা আক্ৰমণ কৰিব লাগে সীতা উদ্ধাৰ কৰিব এই যে তেওঁৰ ভক্ত অনুগামী এজনক অপমান কৰিলে কিঞ্চিত মানৰ কাৰণে হলেও তাৰ ফলশ্ৰুতিত তেওঁৰ ভাৰ্যা হলেও ভগৱানে তেওঁক ৰেহাই দিয়া নাই গতিকে ভগৱান ভক্তবৎসল প্ৰভুকল কোনো কাৰণত মই আপোনালোকক কওঁ কোনো কাৰণত কোনো ভক্তক কেতিয়াও বেয়াকে নকব কোনো ভকতৰ নিন্দা নকৰিব কোনো ভকতৰ প্ৰতি কুদৃষ্টি নিদিব কোনো তেওঁ যিয়ে নহওক কি কৰিছে কি কাৰণে ভাল কৰিছে বেয়া কৰিছে তেওঁ নীতি মনা নাই নিয়ম মনা নাই সেইটো তেওঁৰ কথা তাৰ ফল তেওঁ ভুগিব পৰিণাম আপুনি তেওঁক সমালোচনা কৰিব যোৱা মানে ঈশ্বৰৰ দ্ৰোহত প্ৰথম আপুনি পৰিব সেইকাৰণে সাৱধান কোনো কাৰণত ভকতক নিন্দা কৰিব নালাগে নাম অপৰাধৰ যি 10টা অপৰাধ সেই অপৰাধৰ প্ৰথমটো অপৰাধে হ'ল ভকতক নিন্দয় অধম জানিবা নামৰ দ্ৰোহী পৰম ভকতক নিন্দা কৰোতাজনক ভগৱানে কেতিয়াও হয় জাত হন্তে হৈ নামৰ খ্যাতি তাৰ নিন্দা কি নামে সহে আতি যাৰ পৰা নামৰ খ্যাতি বিস্তৃতি হয় সেই ভকতৰ যাৰ শ্ৰীমুখে ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন জগতত বিস্তৃত হয় সেই ব্যক্তিক যদি কোনোবাই নিন্দা কৰে তেতিয়াহ'লে তেওঁ সবংকে বিনাশ হৈ যায় তাৰ কোনো নিশ্চিত নাপায় সেইকাৰণে ভকত কোনো কাৰণত ভকতৰ প্ৰতি কটু মন্তব্য ভকতৰ প্ৰতি বেয়া মন্তব্য ভকতৰ প্ৰতি সমালোচনামূলক মন্তব্য কোনো ব্যক্তিয়ে কৰিব নালাগে আপোনাৰ দৃষ্টিত যদি কোনোবা ভকতে যদি অনাচাৰ কৰিছে ব্যভিচাৰ কৰিছে আপুনি দেখিছে আপুনি ভগৱানক সমৰ্পণ কৰি দিব যে হে প্ৰভু মোৰ দৃষ্টিত এইটো এনেকুৱা হৈছে দেখোন প্ৰভু অকল এটা কথা ঠিক যে আপোনাৰ দৃষ্টিত যেটো হেতু কাৰোবাৰ দৃষ্টিত মংগলকামীও হ'ব পাৰে কিন্তু এটো মনত ৰাখিব মোৰ দৃষ্টিত যেটো বেয়া কাম ভগৱানৰ দৃষ্টিত এটো ভাল কামও হ'ব পাৰে তাও কথা নীল আৰু নলক ঋষি সকলে নীল আৰু নল যেতিয়া সৰু আছিল তেতিয়া অৰণ্য ঋষি বিলাকক তেওঁলোকে কি কৰিছিল দুজন খুব উৎপত্তি আছিল ঋষি বিলাকক এনেকে ডাঙি ডাঙি নি সাগৰত পেলাই পেলাই দিছিল উৎপাত আৰু সৰুতে দুজনে ধৰে আৰু এনেকে সাগৰত পেলাই দিয়ে সেইকাৰণে এগৰাকী ঋষিয়ে নীল আৰু নলক অভিশাপ দি দিলে
যে তহঁতে যি বস্তুৱে পেলাবি সাগৰত কোনো বস্তু তল নাযাব, চব ভাহি থাকিব। সেইকাৰণে তেওঁলোক দুজনে যি বস্তু সাগৰত পেলাই দে সেই বস্তু চব ভাহি থাকে। সেইটোতো অভিশাপ আছিল, কিন্তু সেই অভিশাপটো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হ'ল। কেতিয়া? যেতিয়া ৰামে সীতাৰ কাৰণে সেতু বান্ধিবলগীয়া হ'ল। কৈছে শিলবিলাক আনক আৰু নীল আৰু নলৰ হাতেৰে দলিয়াই দিবলৈ দিয়ক, তেওঁলোকে দলিয়ালে শিলো ভাহি থাকিব। সাগৰে ক'লে এইটো কথা। কাৰোবাৰ কাৰণে কেতিয়াবা অভিশাপো, কেতিয়াবা কাৰোবাৰ কাৰণে সেইবিলাক আশীৰ্বাদ হ'ব পাৰে। গতিকে কাৰ জীৱনত কেতিয়া কি প্ৰাপ্তি হয়, সেইটো ভালৰ কাৰণে প্ৰাপ্তি হয় নে বেয়াৰ কাৰণে প্ৰাপ্তি হয়, সেইটো আপুনি ধৰিব নোৱাৰে। সন্তান কাৰোবাৰ কাৰণে জন্ম হ'ল, সেইটো মংগল হ'ব। আপোনাৰ মোৰ সন্তান জন্ম হ'ল, সেই সন্তানটো যদি দুৰাচাৰী হয়, অসুৰ হয়, আপোনাৰ কাৰণেতো সি অকল্যাণকাৰী হৈ আহিলে। তাতকে আপুনি নিসন্তান হৈ থকাই বেছি ভাল আছিলে। গতিকে আপুনি ক'ব নোৱাৰে যে এটা সন্তান জন্ম হ'ল কাৰণে আপোনাৰ কাৰণে সি মংগলকাৰী বুলি। দুৰ্যোধন যেতিয়া জন্ম হৈছিলে, জন্মিয়ে দুৰ্যোধনে গাহৰিৰ নিচিনা চিঞৰিছিল। বিদুৰে গৈ পেলাই গান্ধাৰীক কৈছিলে যে হে গান্ধাৰী, তোমাৰ এই সন্তানটোক তুমি আজিয়ে পৰিত্যাগ কৰি দিয়া, ইয়াক তুমি সম্ভালি ৰাখিব নালাগে। কাৰণ ইয়াৰ যিটো হেৰি দেখিলো, ই অনাগত কালত বংশৰ কাৰণে ই কুলাংগাৰ হ'ব। কিন্তু পুত্ৰ মোহত গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰই সিদ্ধান্ত কি ল'লে? যি হয় হ'ব, সময়ে সিদ্ধান্ত ল'ব। আৰু যাৰ ফলশ্ৰুতিত সেই দুৰ্যোধনৰ কৰ্মই গোটেই হস্তিনাপুৰত এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিছিল যে পৰম পৰাক্ৰমী ধৃতৰাষ্ট্ৰ, যাৰ বাহুত সহস্ৰ হস্তিৰ বল আছিল, ইন্দ্ৰই যাক ভয় কৰিছিল, সেই ধৃতৰাষ্ট্ৰৰ এনেকুৱা অৱস্থা হৈ গ'ল যে তেওঁৰ দুখত কান্দিবৰ কাৰণে তেওঁৰ কাষত কোনো নাই। এনেকুৱা দুৰ্গতি হৈছিল। প্ৰভুসকল, মানুহৰ জীৱনত দুখ হওক, দুৰ্গতি হ'ব নালাগে, দুৰ্দশা হ'ব নালাগে। ভগৱান শ্ৰী ৰামৰ ওচৰত যিদিনাখন ৰাৱণ আহি উপস্থিত হৈছিল, তেতিয়া ৰাৱণক ভগৱান শ্ৰী ৰামচন্দ্ৰই কৈছিল যে হে ৰাৱণ, তুমি নেকি এজন ৰাৱণ? তোমাকতো বহুত পৰাক্ৰমী যেন লাগে, বহুত বুদ্ধিমান যেন লাগে, কিন্তু তোমাৰ এনেকুৱা দুৰ্দশা দেখি মোৰ আজি দয়া উপজিছে তোমাৰ প্ৰতি। ৰাৱণে কৈছিল, মোৰ দুৰ্দশা? তুমি বনে বনে ভিক্ষাৰীৰ দৰে ঘূৰি ফুৰিছা, তোমাৰ দুৰ্দশাৰ অন্ত নাই, আৰু তুমি মোক দুৰ্দশা বুলি কৈ আছা। কিন্তু সেই ৰাৱণ যিদিনাখন ৰামচন্দ্ৰৰ বানত তেওঁৰ মৃত্যু শয্যাত পৰি তপ্ত বালিত কিৰীতিহীন অৱস্থাত তেওঁ যেতিয়া ছটফটাই পৰি আছিল, তেতিয়া ৰামে গৈ তেওঁৰ ওচৰত কৈছিলে যে হে ৰাৱণ, তুমিতো সিদিনাখন কৈছিলা যে ত্ৰৈলোক্য বিজয়ী ৰাৱণ, তেওঁৰ দুৰ্দশা, যাৰ ভুজা আৰু বাহুবলৰ পৰাক্ৰম আৰু শক্তিত কৈলাশ পৰ্বত দাঙি দিছিলো, সেই ৰাৱণৰ দুৰ্দশা, যাৰ ভয়ত ব্ৰহ্মাই আহি বেদ পাঠ কৰে লংকাত, সেই ৰাৱণৰ দুৰ্দশা, ইন্দ্ৰাদি দেৱতাসকলে যি ৰাৱণৰ ঘৰত চাকৰ বাকৰৰ দৰে কাম কৰে, সেই ৰাৱণৰ দুৰ্দশা দেখিলা তুমি। সমস্ত ত্ৰৈলোক্যৰ এনেকুৱা বীৰ নাই যি বীৰে ৰাৱণৰ কথাত ভয় নকৰে, সেই ৰাৱণৰ দুৰ্দশা। ৰামচন্দ্ৰই কৈছিলে যে হে ৰাৱণ, আজি ক'ত গ'ল তোমাৰ সেই সামৰ্থ্য, ক'ত গ'ল তোমাৰ সেই পৰাক্ৰম, ক'ত গ'ল তোমাৰ ব্ৰহ্মা যিজনে তোমাৰ ভয়ত বেদ পাঠ কৰিবলৈ আহিছে? আজি তুমি মৃত্যু যন্ত্ৰণাত তপ্ত বালিত কিৰীতিহীন হৈ তুমি পুষ্পক ৰথৰ পৰা বাগৰি পৰি ছটফটাই আছা। তোমাৰ কাষত অশ্ৰু অঞ্জলি দিবৰ কাৰণে আজি তোমাৰ কোনো শুভাকাংক্ষী তোমাৰ লগত নাই। ত্ৰৈলোক্য বিজয়ী ৰাৱণ, যাৰ ভয়ত ব্ৰহ্মাই তোমাৰ ঘৰত বেদ পাঠ কৰিছিল, সেই ৰাৱণ আজি তোমাৰ কাষত তোমাৰ সমবেদনা জনাবৰ কাৰণে, তোমাৰ দুখৰ সমভাগী হ'বৰ কাৰণে তোমাৰ কাষত এজনো পুত্ৰ নাই আজি, তোমাৰ কাষত এজনো বীৰ পুৰুষ নাই আজি, এজনো দেৱতা আহি তোমাৰ ওচৰত উপস্থিত হোৱা নাই। এইটোকে মানুহৰ জীৱনৰ দুৰ্দশা বোলে।
তাৰমানে প্ৰভুসকল আপোনাৰ জীৱনত যেতিয়ালৈকে শক্তি আৰু সামৰ্থ্য থাকিব তেতিয়ালৈকে আপোনাক সকলোৱে মান্যতা কৰিব কিন্তু সেই শক্তি সামৰ্থ্যত যেতিয়া অহংকাৰী হৈ আপুনি চলিব যিদিনাখন সেই শক্তি সামৰ্থ্য ম্লান হৈ যাব নষ্ট হৈ যাব সেইদিনাখন আৰু আপোনাৰ কাষত কোনো আপোনাক সমৰ্থন জনাবৰ কাৰণে নাহে এটো দুৰ্দশা কিন্তু আপুনি যদি সৎ ৰাস্তাৰে ভগৱানক চিন্তা কৰি পেলাই প্ৰচুৰ পৰিমাণে শক্তিবন্ত সামৰ্থ্যশালী ধনবান হোৱাৰ পিছতো আপোনাৰ উপাৰ্জিত শক্তি ধন ক্ষমতাক যদি আপুনি ঈশ্বৰৰ শক্তি ক্ষমতা বুলি মান্যতা কৰি জীৱন অতিবাহিত কৰে তেতিয়াহ'লে আপোনাৰ জীৱনৰ যিকোনো সন্দিক্ষণত কোনোবা আহক নাহক স্বয়ং ভগৱান আপোনাৰ ওচৰত আহি থিয় হ'ব আপোনাৰ সমভাগী হ'ব তেতিয়া আপোনাৰ জীৱনত দুৰ্দশা শাস্ত্ৰ এই কথাটোকে কৈছে আজি যশোদাই বিলাপ কৰিছে কাৰণ তেওঁৰ জীৱনৰ সৌভাগ্য যে জগতৰ পৰম ঈশ্বৰ প্ৰভু ভগৱান সাক্ষাৎ তেওঁৰ ঘৰত পুত্ৰ হিচাপে উপজিছে তেওঁৰ জীৱনৰ সৌভাগ্য হীৰা এহি মানে থৱে বিলাপৰ কথা শুনা যেন ভৈল সিটো দৈত্যৰ অৱস্থা ৰাম কৃষ্ণ কলৈ জানতে পিৰিলে ক গুৰু ভাৰে আকাশত স্তম্ভি ৰৈল চলিতে নপাৰে যেন পৰ্বতে কটাৰ কান্ধে আছৈ জানতি ও পেলাইবে ন পাৰি কৰৈ অনেক আক্ৰান্তি কৃষ্ণে হাতে আতিলা গলত চিপি ধৰি নিকলিলা ঢেল আচাৰয় হাত ভৰি নিশেষ্ট অসুৰ আউৰ মুখে নাই মাত প্ৰাণচাৰী ব্ৰজত পৰিলা চক্ৰবাত চক্ৰবাত বা তৃণাৱৰ্ত অসুৰে ভগৱান কৃষ্ণক যেতিয়া লৈ গ'ল তুলি পেলাই যদিও লৈ গ'ল তুলি প্ৰচণ্ড পৰ্বত যেন এখন দাঙি লৈ গৈছে এনেকুৱা ভাৱনাৰে যাব ধৰিলে কৃষ্ণৰ পৰম শক্তিয়ে তেওঁ ৰখাব নোৱাৰিলে আৰু এটা সময়ত তেওঁ কৃষ্ণৰ গলত চেপি ধৰিলে আৰু কৃষ্ণ পুৰুষৰ প্ৰচণ্ড চেপাত ব্ৰজত আহি চক্ৰবাত আহি পৰি মৰি থাকিল শিল এটাত প্ৰচণ্ড শিল এটাত পৰি তেওঁ প্ৰাণ হিমানতে বিসৰ্জন দিলে হীৰা শিলাত পৰিয়া অংগ ভৈলা চূৰ্ণীকৃত ত্ৰিপুৰক ৰুদ্ৰে যেন পাৰিলা ভূমিত পৃথিৱী লৰিল যেন নিৰ্ঘাত পতনে ক্ৰন্দন এৰিয়া পাছে দেখৈ গোপীগণে গোপীবিলাকে দেখিলে যে প্ৰচণ্ড অসুৰ এটাই কৃষ্ণক কোলাত লৈ আহি ধপকে ওপৰৰ পৰা পৰিলে আকাশৰ পৰা ৰাম কৃষ্ণ ৰহিয়া চাতাৰ হিয়া তয়ুলমি আঠে বেঠে সাবতীয়া ধৰিলা আক্ৰমী নাকান্দা নাকান্দা মাও গোপীগণে বোলে লৌৰি কৃষ্ণক দিলা যশোদাৰ কোলে পুত্ৰ মুখ দেখি তাপ গুচিল সকলে বনৰণী আইলা জুই যেন বৃষ্টি জলে সঘনে সুঙন্ত শিৰ বুকুত সাৱতী যমৰপুৰৰ পৰা আখিলা উলতি যশোদাৰ কাৰণে যমৰপুৰৰ পৰা তেওঁ উভতি আহিলে যশোদাই নাজানে যে এইজনে যে পৰম পুৰুষ তেওঁৰনো ক'ত মৃত্যু
অজ ব্ৰহ্ম যাৰ জন্মও নাই মৃত্যুও নাই গতিকে তেওঁ যেন জমপুৰৰ পৰা তেওঁ আহিলে উভতি যশোদাই বাৰে বাৰে শিৰত ঘ্ৰাণ কৰি কৰি চুম্বন কৰিব ধৰিলে বাৰে বাৰে বুকুৰ মাজত সন্তানটো সোমাই ল'বলৈ ধৰিলে আকুল বিকুলকে মৰম কৰিবলৈ ধৰিলে যশোদাই হীৰা পুত্ৰ মুখ দেখি তাপ গুচিল শোক সকলে বনৰ নিমাইলা জুই যেন বৃষ্টি জলে আর সমুলি মরিলু হুই তোক হৰুৱাই কিনো ভালে ভালে আজি ৰাখিলে গোসাই পাছে গোপ গোপীগণ সমন্বিতে নন্দ কৃষ্ণ দৰ্শনে পাইলা পৰম আনন্দ দেখিও আচাৰ্য অন্যে বোলে চাই ৰাক্ষসে মাৰন্তে শিশু আহিল এৰাই আপোনাৰ পাপে যাই হিংসক প্ৰলয় সমভাৱে সাধুজনে ৰায় মহাভয়ী ৰাম তপ জপ যজ্ঞে কিবা যজি আছো হৰি সেই কাৰণে শিশু আহিল নিস্তৰি অনেক অদ্ভুত নন্দে দেখিয়া ব্ৰজত ও বসুদেৱ বাক্য আখি পৰিল মনত কিনো সৰ্বজান সাধু বসুদেৱ সখী আর গোকুলত উৎপাত কহিলা যেন দেখি অনন্তরে যশোদানন্দর মহাদয়ী পুত্র কপিয়ান্ত তন স্নেহে কোলে লৈ দুধ খাই আতাশ কৃষ্ণে দান্ত জুপুৰান্ত লুন্দি ঘুন্দি সুন্দৰীয় পুত্ৰ মুখ শান্ত মাওর কোলাত পাছে জগতর স্বামী বদন প্রকাশী হাসি তুলিলন্ত হামি যশোদাদে সন্ত পাছে গর্ভতে জগত দশ দিশ আকাশন সত্ৰ গ্ৰহযত লুন্দি ঘুন্দি বৰ সুন্দৰ শব্দ ব্যৱহাৰ কৰিছে মহাপুৰুষে লুন্দি ঘুন্দি মৰম কৰিছে মানে এগৰাকী মাতৃয়ে তেওঁৰ দুগ্ধপোষ্য শিশুক কেনেকুৱা মৰম কৰিব পাৰে তাৰ কোনো শব্দই নাই অভিধানত সেইটো মাকৰ হৃদয়ে জানে আৰু সন্তানৰ অনুভূতিয়ে জানে সেইকাৰণে সন্তানটো গাখীৰ খাই থকা অৱস্থাত যেতিয়া মাকে তেওঁক মৰম কৰে কেনেকে কেনেকে কোন মাতৃয়ে কিভাৱে মৰম কৰিব তাৰ কোনো বিশ্লেষণে জগতত নাই মাতৃসকলে সন্তানবিলাকক কেনে ধৰণে কোন মাতৃয়ে কি ধৰণে মৰম কৰে তাৰ কোনো বিশ্লেষণ নাই সেইকাৰণে মহাপুৰুষে এনেকুৱা এটা শব্দ ব্যৱহাৰ কৰি দিলে যে লুন্দি ঘুন্দি একদম যশোদাই অত চুমা খাইছে তত চুমা খাইছে খাবতি খাবতি ধৰিছে যিমান পাৰে বুকুত মানে লৈছে আজুৰি তেনেকে মৰম কৰিছে আৰু ভগৱান কৃষ্ণ দেখিলে খুব খুব সুন্দৰ চিত্ৰ ভগৱান কৃষ্ণে দেখিলে যে মাতৃ যশোদা দেখোন বেছি মোৰ মায়াত পৰিলে মই যাৰ পুত্ৰ হৈ জগতলৈ আহিছো মোৰ পৃথিৱীত অহা কামটোৱে হ'ল কি যে মানুহক মায়াৰ পৰা মুক্ত কৰিব লাগে মায়াৰ প্ৰভাৱৰ পৰা মানুহক মুক্ত কৰিব লাগে কিন্তু মোৰ মাতৃ দেখোন বেছি মায়াত পৰিছে মোৰ সেইকাৰণে তেওঁ কোন এই কথাটো জনাবৰ কাৰণে তেওঁৰ আত্মপৰিচয় প্ৰদান কৰিবৰ কাৰণে ভগৱানে সেইখিনি অৱস্থাতে তৃণাৱৰ্ত বধৰ পিছতে অসুৰ নিধনৰ পিছতে সেইখিনি সময়তে তেওঁ চলে এটা হামি তুলিলে জোৰে
আৰু মুখখন মেলি হামি তুলুতে যশোদাৰ হঠাৎ চকুত পৰিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড যাৰ মুখৰ ভিতৰতে বিদ্যমান আছে। এই দৃশ্য যশোদাই দৰ্শন কৰিলে। ৰামচন্দ্ৰ সূৰ্য বায়ু বনি পৰ্বত সাগৰ সমস্তে পৃথিৱী আছে গৰ্ভৰ ভিতৰ হেন দেখি যশোদাৰ তনু কাম্পে ভয় চক্ষু মুদি থাকিলন্ত পৰম বিস্ময় হুকমুনি বুলন্ত শুনিও পৰীক্ষিত বসুদেৱে পঠাইলা নন্দৰ গৃহে আইল দেখি নন্দে আনন্দে পৰম প্ৰীতি পাইল বিষ্ণু বুদ্ধি পুজি পৰি কৰিলা প্ৰণাম কিবা কাৰ্য সাধু গুৰু তুমি পূৰ্ণ কাম ও জ্যোতিষকো জানা তুমি বেদত পাৰ্গত আর কৰায়ুক পুত্ৰ দুইৰ জাত কৰ্মজত নন্দক বুলন্ত গৰ্গে নুহিকে উচিত হবে জানৈ মই যদ বৰ পুৰোহিত আর মই কৰো তোমাৰ পুত্ৰৰ কৰ্ম যেবে দৈৱকীৰ পুত্ৰ বুলি মানিবে কতেবে তুমি বসুদেৱে আছা মহামিত্ৰৱতী আপুনি সাক্ষাতে জানৈ কংস ক্ৰূৰমতী শুনিবে ক গুচিবে ক শংকা শুনি লোকৰ প্ৰবাদ শিশু কমাৰিবে আখি মিলিবে প্ৰমাদ নন্দে বোলে জানিবা মোৰো বন্ধু যত নন্দে বোলে নজানিব মোৰো বন্ধু যত গৈপ্য কৰি কৰায়ুক অন্তে সপুৰত প্ৰভুকল ভগৱান কৃষ্ণৰ যিসমূহ লীলা সেই লীলাসমূহৰ ভিতৰত তিনিটা বিশেষ লীলা ভগৱানে দুবাৰ দুবাৰ সম্পাদিত কৰিছে তাৰে ভিতৰত এইটো গৰ্ভতে ভগৱানে বিশ্ব ব্ৰহ্মাণ্ড দুবাৰ দেখুৱাইছে এবাৰটো এয়া হামি তুলি দেখুৱালে আৰু এবাৰ দেখুৱাব কেতিয়া কিয় মাটি খাইলি বুলি সুদন্ত গোৱালে গোপবিলাকে আহি অভিযোগ দিব যে তোমাৰ পুত্ৰই মাটি খাইছে কিয় মাটি খাইলি বুলি সুধিলে মুখখন মেলি দেখুৱাব আৰু সেইদিনাখনো গৰ্ভতে বিশ্ব ব্ৰহ্মাণ্ড যশোদাক দেখুৱাব এই দুবাৰ বনাগ্নি পান দুবাৰ কৰোৱাব বনাগ্নি পান ভগৱানে দুবাৰ কৰে আৰু ৰাসলীলাও ভগৱানে দুবাৰ সম্পাদিত কৰে ৰাসলীলা কৰি থাকোতে ভগৱান মাজতে এবাৰ অন্তৰ্ধান হৈ যায় আকৌ গোপীসকলে পুনঃ যেতিয়া প্ৰাৰ্থনা কৰি কৰি ভগৱানক লৈ আহে দ্বিতীয়বাৰৰ কাৰণে ৰাসলীলা সম্পাদিত কৰে গতিকে আজিও এই লীলা নন্দৰ মনত পৰিলে যে বসুদেৱে এই কথা নন্দক জনাইছিল যে গৰ্গ ঋষিক যেতিয়া তেওঁৰ নামকৰণ কৰিবৰ কাৰণে মাতি আনিছিল গৰ্গ ঋষিয়ে যেতিয়া যাদৱ বংশৰ যেহেতু পুত্ৰবিলাকৰ নাম গণনা কৰে গতিকে নন্দৰ পুত্ৰৰ নাম গণনা যদি গৰ্গ ঋষিয়ে কৰে তেতিয়াহ'লে এই বাৰ্তাটো সকলোৱে জানিব যে এইটো নন্দৰ পুতেক নহয় এইটো দৈৱকীৰ পুত্ৰ বা বসুদেৱৰ পুত্ৰ নহ'লে গৰ্গই কিয় নামকৰণ কৰিব সেইকাৰণে নন্দই গৰ্গক ক'লে যে তুমি কৃষ্ণৰ নামকৰণ সকলোকে সামূহিকভাৱে কৰিব নালাগে অন্তঃপুৰত গোপনে কৰা ইয়াৰ দুটা কাৰণ আছে প্ৰভুকল একটো এইটোৱে কংসই জানিব দুই যে তেওঁই যে জগতৰ ঈশ্বৰ গৰ্গ ঋষি ধ্যানত বহি এই সকলো কথা জানি পেলাব আৰু এই কথা যদি সকলোকে জানি পেলায় তেতিয়াহ'লে গোকুলত ভগৱানে যিখিনি লীলা কৰিবলৈ আহিছিল সেই লীলাখিনি সম্পাদন কৰাত অসুবিধা হ'ব সেইকাৰণে কৃষ্ণ যে পৰম জগতৰ ঈশ্বৰ এই কথাটোক ঢাকি ৰাখিবৰ কাৰণে তেওঁ কেৱল নৰতনুৰে লীলা সাধন কৰিবৰ কাৰণে তেওঁ এই কথাটো
ঢাকি ৰাখিবৰ কাৰণে এই লীলা সম্পাদন কৰে আৰু অন্তেশপুৰত মনে মনে গৰ্গঋষিয়ে ক'লে যে এওঁ জগতৰ ঈশ্বৰ কৃষ্ণ এওঁৰ নামটো কৃষ্ণই থোৱা যাওক এইবুলি তেওঁ গোপনে নামকৰণ কৰি গৰ্গ সেই স্থানৰ পৰা গুচি গৈছে হীৰাম শুনি গৰ্গে অলক্ষিতে পখি আভ্যন্তৰ কৰাইলন্ত যত জাত কৰ্ম দুই হন্তৰ বুলন্তৰহিনী পুত্ৰে জ্ঞাতি কৰণ জীৱ সিহেতু ইহাক ৰাম হবেও বুলিব বলতয় অধিক পদে বুলিবে কবল মুখ্য অস্ত্ৰ হুইবে আনল নালাংগল মুখল তিনি বৰ্ণ আছিলে ক তোমাৰ পুত্ৰৰ প্ৰথমে সত্যক জানা শুক্ল কলে বৰ ত্ৰেতা তুল ভৈলা দাপৰত শ্যাম আৱে কৃষ্ণ ভৈলা পদে ভৈলা কৃষ্ণ নাম এই ৰাম পূৰ্বত আছিলা বসুদেৱৰ তনয় সিকাৰণে বাসুদেৱ হৈবে ক অন্নয় বহু নাম আছয় গুণ কৰ্ম অনুসাৰে তোমাখাৰ কল্যাণ সাধিবা বাৰম্বাৰে গুণে নাৰায়ণ সম তোমাৰ সন্ততি আনে পদে নিস্তাৰিব অনেক দুৰ্গতি যত্নে ৰক্ষা কৰা আংক হৈবে ক কল্যাণ এই বুলি গৰ্গ পাছে গৈলা নিজ স্থান এই পুত্ৰই তোমাৰ যশস্যা খ্যাতি বঢ়াব এওঁ সাক্ষাৎ জগতৰ ঈশ্বৰ তুমি এওঁ ভালকে পোষণ পালন কৰা তোমালোকৰ বংশৰ সুনাম বৃদ্ধি এই বুলি কৈ গৰ্গ সেই স্থানৰ পৰা গুচি গ'ল ৰাম পাইলা প্ৰীতি নন্দে আতি গৰ্গবাই ক শুনি পৰীক্ষিত ৰাজা তক হন্ত শুনি ৰাম পাছে ৰাম কৃষ্ণে ৰংগে অংগিনা আন্থুকাৰী কিৰণতে ফুৰন্ত দুই ভাই আর শীঘ্ৰে চলি যাহন্তে ঘাগৰে কৰে ধনী পৰম আনন্দ দুয়ো হুন্ত তাক শুনি ৰাম লোক কষে দিয়া জান্ত তিনি চাৰি ভৰি ও মুখ চাই নিচিনি থাকন্ত যে নদুৰি ৰাম কৰ্দ মেলে পিত হুয়া আসন্তয়ো লৌতি দেখি দুয়ো মাৱে ধৰন্ত সাৱতি আর স্নেহে পিয়া অন্তস্তন পুত্ৰ মুখ শান্ত মিলয় আনন্দ দেখি গাজিয়া সদান্ত অনেক শিশুৰ লীলা কৰন্ত ব্ৰজত দামুৰিক পাইলে তাৰ ধৰন্ত লাঞ্জত দামুৰি আজুৰি নেই নেৰন্ত তথাপি গৃহ কৰ্ম এৰি বেৰি চাৱৈ সবে গোপী এক সুন্দৰ লীলা বাল্য লীলা গোপীসকলে দেখিছে ব্ৰজংগনাসকলে দেখিছে বাপসকল আমাৰ জীৱনততো সেনেকুৱা সৌভাগ্য নাই যে আমি ব্ৰজত গৈ জন্ম হম কৃষ্ণৰ লীলা দৰ্শন কৰিবৰ কাৰণে কিন্তু ভাগৱতত যেহেতু মহাপুৰুষে উল্লেখ কৰিছে এই কথা শুনিয়ে
অন্তঃকৰণে সেই দৃশ্য চকুত দেখাৰ নিচিনাকৈ অনুভৱ কৰিব লাগে কৃষ্ণৰ বাল্যলীলা যোনে অন্তঃকৰণে দৃষ্টি দি শুনিব পাৰে তেওঁৰ কোটি কোটি জন্ম পাপৰ পৰা তেওঁ নিষ্কৃতি পায় কোটি কোটি জন্ম আপোনালোকে বৃন্দাবনত আমাৰ যিবিলাক মানুহ যায় ভুলতো আপোনালোকে কেতিয়াবা বৃন্দাবনলৈ গ'লে ভুলতো আপোনালোকে বৃন্দাবনৰ পৰা একো বস্তু লৈ নাহিব শিল মাটি বহুতে লৈ লৈ আহে শিলকে এটা তুলি লৈ আহে আনিব নালাগে বৃন্দাবনত এটুকুৰ শিল হৈ জন্ম পোৱাটো তেওঁৰ সৌভাগ্য বৃন্দাবনৰ শিল ঈশ্বৰৰ পদস্পৰ্শ আছে ঈশ্বৰৰ লীলাভূমি হিচাপে তেওঁ তাত নিৰ্বাচন কৰি লৈছিলে এখেতলোকৰ কি ভাগ্য স্বয়ং কৃষ্ণ পুৰুষ নন্দ যশোদাৰ চোতালত এখোজ দুখোজ থুমুক থামাকে খোজ কাঢ়িছে আঁঠু কাঢ়ি কাঢ়ি ঘূৰিছে চৰণত গাঁঠি দিয়া ঘুগুৰাৰ শব্দত তেওঁলোক আনন্দিত হৈছে তাৰপিছত লাহে লাহে ডাঙৰ হৈছে গৰুৰ নেজত ধৰি ধৰি উলমি উলমি গৈছে এই সকলো দৃশ্য কৃষ্ণ পুৰুষৰ এই অদ্ভুত লীলাসমূহ দেখি ব্ৰজৰ সমস্ত লোকসকলে সকলো কাম বাদ দি পেলাই বেৰি বেৰি কৃষ্ণ লীলা চাইছে সকলো কাম বাদ দি পেলাই কৃষ্ণ লীলা চাইছে ব্ৰজাংগনাবিলাকে কৃষ্ণক ধৰি লৈ আহে যশোদাৰ ওচৰলৈকে যে তোমাৰ পুত্ৰই আমাৰ দধি দুগ্ধবিলাক নষ্ট কৰিছে ভাঙিছে ছিঙিছে আচৰিত লাগে ভাবিলে যে গোপীবিলাকে দধি দুগ্ধৰ টেকেলিবিলাক দুৱাৰ মুখতে ওলমাই ওলমাই ৰাখিছিল শিকিয়াৰে যাতে বাহিৰৰ পৰা কৃষ্ণৰ চকুত পৰে তেতিয়াহে তেওঁলোকৰ ঘৰলৈ কৃষ্ণ আহিব সেইটো মিছা অভিযোগ তেওঁলোকৰ কৃষ্ণ অহাটো তেওঁলোকে বিচাৰে আমাৰ ঘৰলৈ কৃষ্ণ আহক আহি আমাৰ দধি দুগ্ধ কৃষ্ণই নষ্ট ভস্ত কৰি খাওক ইয়াতে তেওঁ ক্ৰীড়া কৰক লীলা কৰক যাতে সেই অজুহাততে কৃষ্ণক ধৰি পেলাই কোলাত তুলি লৈ যাব পাৰে যশোদাৰ ওচৰলৈ এনেতো ৰজাৰ পুত্ৰ ধৰিবই নোৱাৰে নহয় বেলেগে কৃষ্ণক এবাৰ চুই চোৱাৰ হেঁপাহ কৃষ্ণ পুৰুষক এবাৰ হাতেৰে স্পৰ্শ কৰাৰ হেঁপাহ কোলাত তুলি লৈ হৃদয়েৰে আলিংগন কৰাৰ হেঁপাহ আৰু সেই হেঁপাহ তেওঁলোকে পূৰ্ণ কৰিছে তেনেকে আৰু আমি ভাগৱতত যদি এই কৃষ্ণ লীলা ওলায় আমাৰ শুনিবলৈ মন নাই আগ্ৰহ নাই প্ৰভুসকল মই ক'লো আপোনালোকক দশম স্কন্ধৰ পদ দশমৰ পদ যদি কোনোবাই শ্ৰৱণ কৰে একান্ত চিত্তে আৰু হৃদয়েৰে যদি সেই চিত্ৰ অংকন কৰি তেওঁ হৃদয়ত যদি সেই চিত্ৰ তেওঁ দেখিব পাৰে তাহলে কোটি জন্মৰ পাপৰ পৰা তেওঁ মুক্ত হৈ যায় হীৰা শুনিওক কৰ্মম পুত্ৰৰ তোমাৰ কৰন্ত মাধৱে যেন যেন অপকাৰ শুনা সৰ্বজনে শিশু লীলা মাধৱৰ মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম নাহি আতপ